এভৰিৱান, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। তো আহি আছোঁ ডিব্ৰুগড় বৰ্তমান। যোৱাকালি আমি আমাৰ 21 বৰ্ডখন দিলোঁ আৰু আজি ফলচুকন ভেণ্টো এখন আমি চাবলৈ আহিছোঁ অট'মেটিক। চাবলৈ আহিছোঁ আৰু কি হয় দেখা যাওঁ। যদি পচন্দ লাগে দামে দৰে পথে মিলাই নিব লাগিব। 2013 মডেল হ'ব, পেট্ৰল ভাৰ্জন, সেইকাৰণে অলপমান ইণ্টাৰেষ্টেড হয় আৰু কালাৰ চালে খুব ধুনীয়া ফটোত দেখা মতে। এতিয়া ডাইৰেক্টলি আমি চাবলৈ আহিলোঁ ডিব্ৰুগড়। মই আহিলোঁ, আমাৰ এইফালে বলচু ভাই আহিছে, দাদু ভাই, বাকী আমি তিনিটাই আৰু আজি। লোহা ভাই নাই, লোহা ভাই বেলেগ কামত গৈছে মৰাণত। এনেকৈ আমি তিনিটাই আহিলোঁ আৰু দেখা যাওক, গাড়ীখন চাওঁ, পচন্দ লাগিলে দেখুৱাম, আপোনালোককো দেখুৱাম। নিলেতো এনেও দেখা পাবই নেকি, বাকী বলক আৰু দেখা যাওক কি হয়, চাই থাকক। কিমান ডেঞ্জাৰ। ডিব্ৰুগড় পালোহি, আমাক আপোনাৰ আগবঢ়াই নিছে আপোনাৰ সেই ব্লেক কালাৰ এল্ট'খনে। বাকী এতিয়া ভেণ্টখন এইখিনিতে চাম। কেনেকুৱা? তো গাইজ ডিব্ৰুগড়তে আছোঁ আৰু এইফালে আপোনাৰ দ্বিতীয় অফিচ আহি গ'লোঁ। এই গাড়ীখন হ'ল আপোনাৰ এখন বাগানৰ গাড়ী আছিলে, বাগানৰ গাড়ী কোম্পানীৰ নীতি নিয়ম মতে মানে গাড়ীখন ট্ৰান্সফাৰ কৰি ল'ব লাগিব আমি। ফলচুকন ভেণ্টো হয়, অট'মেটিক হয়, গাড়ী কালাৰ কম্বিনেশ্যন চাওক, একদম লাইক নিউ, অনলি 27,000 চলিছে। গাড়ী কেনেকুৱা ভাই? এইটো চলাব নাই পোৱা বাৰু এতিয়ালৈকে। দেখিয়ে ভাল লাগিছে, দেখি ভাল লাগিছে। হ'লেও চলালি অলপ ভাল লাগিছে। বাকী আপোনাৰ কাম কাজখিনি এতিয়া আমি দ্বিতীয়ত গৈ কৰি লওঁ, তাৰপিছত বাকীখিনি দেখাই আছোঁ কি দাম হ'ব কি নহ'ব। 2013 পেট্ৰল অট'মেটিক, বাকী মজা হৈ আছে। তো গাইজ প্ৰায় 6:30 বাজু ডিব্ৰুগড় দ্বিতীয়তে প্ৰায় কামখিনি আমি কৰিলোঁ। মানে গাড়ীখন কি হ'ল, ফাৰ্মৰ নামত আছিল যে, সেইকাৰণে দ্বিতীয়লৈ আহিবলগীয়া হ'লে। ফাৰ্ম মানে আপোনাৰ এই চাহ বাগানত কিবা কি বুলি আছিলে পাহৰি গ'লোঁ দিয়ক, কিবা মানে মালিক ইয়াৰ মানে ডিব্ৰুগড় এইফালে চাবুৱা ছাইডত মানে তেওঁলোকৰ বাগান আছে। ফাৰ্মৰ নামত ৰাংলাল নে কি এনেকুৱা কিবা নাম, বাংলাল নে ৰাংলাল কিবা এটা হয়। সেই বাগানৰ মানে মালিকৰ গাড়ী আছিল এখন। আৰু গাড়ীখন মানে কি হ'ল, 1 নম্বৰ পজিটিভ পইণ্টটো হ'ল ফাৰ্ষ্ট অনাৰ, 2 নম্বৰতে আপোনাৰ আহি গ'ল, অনাৰ মেটাৰ নকৰে দিয়ক। আৰু ৰানিংটো চাওক গাইজ, অনলি 27,000 বৰ্তমান সময়লৈকে। জেনুইন হয়, ফাৰ্ষ্ট অনাৰ হয়, অনলি 27,000। ছাৰ্ভিচ ৰেকৰ্ড চেক কৰিলে কৰিব পাৰে। 27,000 চলা গাড়ী কেনেকুৱা মাখন হৈ থাকিব আৰু। পোৱালি মাখন নিচিনা লাগিছে নাই? মজা লাগিছে। A1, তাৰপিছত আপোনাৰ কি হয়, অট'মেটিক ট্ৰান্সমিশ্যন। আৰু চবচে বেষ্ট কথাটো হ'ল, জিন্দগীত ফাৰ্ষ্ট টাইমৰ কাৰণে নিজৰ বুলি নহয়, একচুৱেলি নিজৰ নামলৈ মানে ট্ৰান্সফাৰ কৰিবলৈ লৈছোঁ এখন গাড়ী। মোৰ নামত আগতে এখন হৈছিলে, চেভলেট এভিঅ' এখন ট্ৰান্সফাৰ হৈছিলে, মালিকজনে ঘপকৈ ট্ৰান্সফাৰ কৰি দিলে। মই কৈছিলোঁ বিকিমেই বুলি, বাট এই গাড়ীখন আমি ট্ৰান্সফাৰ নকৰাকৈ আনিব নোৱাৰোঁ। এতিয়া ছেকেণ্ড অনাৰলৈ হ'ব, কিন্তু গাড়ীখন মোৰ নামত লোৱা নাই, আমাৰ পৰীৰ নামত লৈছোঁ, ৱাইফৰ নামত লৈছোঁ, পৰীৰ নামত। আৰু ঘৰত মানে ফাৰ্ষ্ট টাইমৰ কাৰণে এখন গাড়ী আমাৰ ঘৰলৈ ট্ৰান্সফাৰ হৈছে। আৰু আগৰখন বাৰু মোৰ মানে হেৰিত হোৱা নাছিলে, মই কোৱা নাছিলোঁ যে ট্ৰান্সফাৰ কৰক বুলি, ঘপককৈ মালিকে কৰি দিছিলে। বাট এইখন নিজৰ হিচাপত মানে নিজে এতিয়া ট্ৰান্সফাৰ কৰি মেলি চলাম বুলি ভাবিছোঁ। আৰু কিমান দিন চলাম নাজানো, কোনোবাই ইচ্ছা কৰিলে নিবও পাৰে যদি ইচ্ছা কৰে, কিন্তু গাড়ীখন আমি চলাম আৰু যিমান দিন পাৰোঁ সিমান দিন চলাম বুলি ভাবিছোঁ। গাড়ীখন মানে A1 হৈ আছে। বাকী কাম অলপ চলপ আছে। ইয়াৰ কি আছে, এই ষ্টেৰিং বক্সটোৰ অলপ কাম হ'ব নেকি, ষ্টেৰিংডাল অলপ মানে চাউণ্ড কৰে। বাকী আপোনাৰ ABS-ৰ আপোনাৰ ছিগনেলো গৈ আছে, ABS-ৰ চেঞ্চৰ গৈ আছে, তেনেকুৱা কিবা কিবি আছে সৰু সুৰা। বাকী AC খুব ধুনীয়া ৰানিং, কোম্পানী ফিটেড মিউজিক চিষ্টেম নেক্সট লেভেল। এয়াৰ বেগ আছে আপোনাৰ, ডাবল এয়াৰ বেগ আছে। বাকী ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাওক, মানে ইউজ কৰাই নাই গাড়ী, তেনেকুৱা নিচিনা হৈ আছে। একদম খুব ধুনীয়া নিট এণ্ড ক্লিন। আৰ্মৰেষ্ট আছে আপোনাৰ ইয়াতে, পিছফালে খুব ধুনীয়া নিট এণ্ড ক্লিন হৈ আছে। আৰু প্ৰথমবাৰৰ কাৰণে মানে আমাৰ ঘৰলৈ মানে ঘৰৰ নামত ট্ৰান্সফাৰ হ'ব আৰু ৱাইফৰ নামত ট্ৰান্সফাৰ হ'ব, সেইকাৰণে বহুত বেছি ভাল লাগি আছে। আৰু উপায় নাই, কৰিবলগীয়া হৈছে কাৰণে কৰি লৈছোঁ আৰু। 1 গুলি 2 চিকাৰ হৈ গৈছে নেকি তাতে। অট'মেটিক ট্ৰান্সমিশ্যন, অনলি 27,000 চলি। গাড়ী এটা মজা, মিহি মাখন হৈ আছে। গাহৰি নাখাওঁ বুলি মিছা কথা কয়, আজি গাহৰি খাইছে। ব্ৰইলাৰ কুকুৰা মুৰ্গী। তো ঘৰ পাওঁতে বাজি গ'ল প্ৰায় 10:21 আৰু দেখা পালে আপোনালোকে আমি এখন ভেণ্টো আনিলোঁ, লৈ গৈছিলোঁ আপোনাৰ এখন ৱেগনাৰখনো ভালেকেইদিন হ'ল।
এয়া আৰু এটা মই মিলাই মেলি কিবা এটা ডিছকাউণ্ট কৰি দিম। মানে গাড়ীখন হয়তো অলপ দামতো উঠালোঁ, নহ'লে কোনোবাই কালাৰটোৰ কাৰণে নিয়া নাই, একো নাই দিয়ক, কোনোবাইতো নিবই, এনেই ৱেগনাৰটো বহুত মানে বিচাৰি থাকে বাৰু। এইখন এতিয়া আমি আৰু এটা ডিছকাউণ্ট এটা দিছোঁ, আৰু টকা 5,000মান ডিছকাউণ্ট দি এইখন দিম আমি আপোনালোকক 2,15,000 ইনক্লুডিং ট্ৰান্সফাৰ সৈতে পাব। সেইখন 2012 লাষ্ট মডেল VXI। বাকী এইফালেতো দেখিছে ষ্টকবিলাক, এখন বিট, এইখন আমি যোৱাকালি আনিছিলোঁ, এখন 65ত দিম মানে এইখন চৰি, এইখনতো আজি বুক কৰি দিলে ল'ৰা এটাই দেই। তাৰপিছত এইখনো আছে, এইখন আপোনাৰ 235ত দি দিম লাষ্ট মিলাই মেলি, 235 ইনক্লুডিং ট্ৰান্সফাৰ সৈতে পাব। 06P ৱেগনাৰ ষ্টিংৰে মিলাই মেলি দি দিম আপোনালোকক। আৰু এইখন ভেণ্টখনটো গম পালে, একদম নেক্সট লেভেল টাইপ, অৰিজিনেল পেইণ্টত আছে বাম্পাৰ টু বাম্পাৰ, ফল্টছগন ভেণ্টো, বহুত বঢ়িয়া কণ্ডিশ্যনত পালোঁ। অট'মেটিক গাড়ী হয় আৰু চলাবলৈ বহুত বঢ়িয়া হৈ আছে। টায়াৰ কণ্ডিশ্যনটো দেখা পাইছে নহয়, বহুত বঢ়িয়া হৈ আছে। আৰু এই গাড়ীখন আমাৰ কাৰণে ফাৰ্ষ্ট টাইমৰ কাৰণে পৰিৰ নামত আমি ট্ৰান্সফাৰ কৰিছোঁ। ঘৰতে কিমান দিন বাৰু চলাওঁ, কোনোবাই যদি ৰাইজে বিচাৰে বোলে অট'মেটিক ভেণ্টো এখন চলাব পাৰে, আদাৰৱাইজ আমি ঘৰতে চলাম বুলি ভাবিছোঁ, আৰু কিমান দিন চলাওঁ নাজানো। কিন্তু গাড়ীখন বহুত মৰম লগা, বহুত কমফৰ্টেবল, অৰিজিনেল পেইণ্টত আছে। বহুত বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আৰু বাকীনো কি ক'ম, আপোনালোকে আমাৰ লগত ইমান সময়লৈকে সময় দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি গাড়ীকেইখনৰ প্ৰতি অকণমান ইণ্টাৰেষ্ট আছে, আমাক ডাইৰেক্টলি কল কৰিব পাৰিব স্ক্ৰীণত লাগি থকা নম্বৰটোত। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ। বাই বাই, চিউ, লাভ ইউ, বাই বাই গাইজ।